এইটো দক্ষিণ কামৰূপ ছয়গাঁৱৰ বামুণী গাঁও স্থিত টেঙা জাতীয় শস্য উৎকৰ্ষ সাধন কেন্দ্ৰ 2015 চনত কংগ্ৰেছ চৰকাৰৰ দিনতেই কৃষি আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা ৰকিবুল হুছেইনে স্থাপন কৰিছিল আধাৰশিলা স্থাপনৰ পাছত 2016 চনত সেই সময়ৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত কমলাকান্ত মৃত্তালে মুকলি কৰিছিল উৎকৰ্ষ সাধন কেন্দ্ৰটো উদ্বোধনৰ কেইটামান বছৰ বিভাগীয় নীতি অনুসৰি ঠিকেই চলিছিল যদিও বৰ্তমান কেন্দ্ৰটোৰ অতি শোচনীয় অৱস্থা একাংশ বিষয়া কৰ্মচাৰীয়ে কেৱল মাত্ৰ ব্যক্তিগত মুনাফাৰ বাবেই ব্যৱহাৰ কৰিছে কেন্দ্ৰটো বৃহত্তৰ ছয়গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা কেন্দ্ৰটো মুষ্টিমেয় কেইজনমান লোকে ব্যৱহাৰ কৰাত জাঙুৰ খাই উঠিছে এতিয়া বামুণী গাঁওবাসী ৰাইজ ইয়াতে আপোনাৰ 100 বিঘা প্ৰায় মাটি আছে 100 বিঘা মাটিত হৰ্টিকালচাৰেল মানে কাম কাজ চলিব লাগিছিলে ইয়াতে সম্পূৰ্ণৰূপে ধান খেতি কৰিছে ব্যক্তিগত মুনাফাৰ বাবে ইয়াতে আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ যিবিলাক গ্ৰীণ হাউচবিলাক আছে গ্ৰীণ হাউচবিলাকত বন গাজি গৈছে ঢেকীয়া গাজি গৈছে আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে এগ্ৰিকালচাৰ যিটো বিভাগ আছে সেই বিভাগটো সম্পূৰ্ণৰূপে শুই আছে ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াতে যিখিনি কৰ্মচাৰী আছে এই কৰ্মচাৰীখিনিয়ে নিজৰ পৈতৃক সম্পত্তি ৰূপে নিজৰ মাকৰ দেউতাকৰ যৌতুকত পোৱা সম্পত্তি ৰূপে এই ভূমিখিনি ব্যৱহাৰ কৰি আছে ৰাইজৰ অভিযোগ পৈতৃক সম্পত্তি ব্যৱহাৰ কৰাৰ দৰেই ব্যৱহাৰ কৰা হৈছে এই উৎকৰ্ষ সাধন কেন্দ্ৰটো অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত 100 বিঘা ভূমি নিৰ্মাণ কৰা কেন্দ্ৰটো এতিয়া কৰ্মচাৰীৰ ময়মতালিত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ শ কোটি টকা ব্যয় সাপেক্ষে টেঙা জাতীয় শস্য উৎপাদনৰ বাবে বৃহৎ গ্ৰীণ হাউচকে ধৰি উচ্চ ক্ষমতা সম্পন্ন যন্ত্ৰপাতি ক্ৰয় কৰিছিল চৰকাৰী ধন খৰচ কৰি স্থাপন কৰা কেন্দ্ৰটোৰ সকলো যন্ত্ৰপাতি এতিয়া বিকল হৈ পৰিছে তদুপৰি হাবি জংঘলেৰে ভৰি পৰিছে কেন্দ্ৰটো উল্লেখ্য যে কেন্দ্ৰটোত মালিক হিচাপে থকা অৰূপ দাস নামৰ যুৱকজনে নিজ খিয়ালখুচিৰেই বিঘাই বিঘাই চৰকাৰী ভূমিত খেতি কৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে কেন্দ্ৰটোত চলা এনে দুৰ্নীতি আৰু ময়মতালিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই সাংবাদিকে সোধা প্ৰশ্নত ওপৰৱালাৰ আশীৰ্বাদ পুষ্ট হোৱাতহে খেতি কৰা বুলি প্ৰমাণিত হৈছে এইগৰাকী মালিক অৰূপ দাসৰ ভাষ্যত সরকারি মাটি দখল কৰি পেলাই তুমি খেতি কৰি আছা ইয়াতে সরকারি মাটি তুমি দখল কৰছা না ইয়াতে সরকারি মাটি দখল কৰাটো অপৰাধ হয় না নহয় এই পৈতৃক সম্পত্তি নেকি আপোনাৰ নো কমেন্ট পৈতৃক সম্পত্তি নাই আপুনি ক'ব লাগিব পৈতৃক সম্পত্তি কি আপোনাৰ কাগজ আছে আমি চাব আপুনি কৰিব বিচাৰো আপোনাৰ ইয়া তোমাৰ পিতৃ মাটি মই ক'ব নোৱাৰো আগতে মানে ইয়াৰ পিতৃ মাটি তোমাৰ পৈতৃক সম্পত্তি নেকি মই ক'ব নোৱাৰো পৈতৃক সম্পত্তি নেকি আপুনি নিজৰ মাটি হয় না তুমি এইখিনি নিজৰ মাটি মই ক'ব নোৱাৰো এইখিনি নিজৰ মাটি নেকি মই এটা আগতে কৈছো এটা কথা বাৰে বাৰে কৈ থাকিব নোৱাৰিম তুমি সরকারি মাটি বেদখল কৰিছা নাই মইতো বেদখল কৰা নাই তুমি খেতি কৰিছা মানে তোমাৰ খেতি হয় না নহয় কিনে মইতো বেদখল কৰা নাই তোমাৰ খেতি হয় না নহয় কিনে মাটি চাওক তোমাৰ খেতি খিনি তোমাৰ শুনক মোকতো ক'ব যদি লাগে ক'বলৈ চান্স নো কমেন্ট ধুনীয়া কি নো কমেন্ট কৰি আছো কমেন্ট কৰা নেকি মই কিয় ক'ম মই ক'ব লাগা নাই মই কন্টেক্সুৱেল মানুহ এটা মই কি ক'ম এইখিনি তোমাৰ খেতি ইয়াত কৰ্মচাৰী হয় না নহয় আপুনি মই কন্টেক্সুৱেল আপুনি ইয়াত কৰ্মচাৰী হয় না নহয় দম দিব নালাগে ভালকে দম দিছো তোমাৰ খেতি হয় না আপোনাৰ কৰ্মচাৰী হয় না আপুনি ইয়াত কৰ্মচাৰী হয় না নহয় মই ইয়াত কৰ্মচাৰী যদি হয় আপুনি ইয়াত ধান খেতি কিয় কৰিছে ব্যক্তিগত মুনাফাৰ বাবে মই তে মাটিখিনি পৰি থকা মই সুধি মেলি কৰিছো ৰাইজৰ প্ৰশ্ন ব্যাঘুম কৃষি বিভাগৰ মন্ত্ৰীগৰাকীয়ে দুৰ্নীতি আৰু ময়মতালিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰে দমন কৰি এনে দুৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰীক শাস্তি দিয়াৰ দাবী তুলিছে এতিয়া বামুণী গাঁওবাসীয়ে ছয়গাঁৱৰ পৰা ধীৰাজ কুমাৰ দাসৰ ৰিপৰ্ট NB নিউজ ৰাজনৈতিক ব্যক্তিগত অন্তক নিয়া দিয়া শুনিবলৈ দিয়া নহ'ব ৰাজনৈতিক ব্যক্তিগত অন্তক নিয়া শুনিবলৈ দিয়া নহ'ব ইনকলাব জিন্দাবাদ 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 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।